Hello guys, কি খবৰ আশা কৰো সকলোৱে ভালে আছে ঘৰলৈ যাবলৈ লাইছো অকমান কিবা কিবি দেখাই যাম চাই যাবচোন দেই ওচৰৰে পৰচি দুকাৰিয়ে খুব দুখ কৰিছে তেওঁলোকে কৈ আছে मत जाओ ना दीदी आपने रहने से तो बहुत बुरा लगता है इसलिए मत जाओ একেবাৰে গাড়ীত উঠালৈকে জানে নাই তেওঁলোকে নহয় একদম মানা কৰিছে তেওঁলোকে কিন্তু ছুটিত আহিলে যাই ঘৰৰ পৰা আহিলেগে আৰু এতিয়া মোক মানা কৰিছে যাবলৈ খুব দুখ লাগিছিল বাৰু তথাপিতো ঘৰলৈ আহিবই লাগিব তেওঁলোকে একেবাৰে চকুপানী ওলোৱাৰ নিচিনা কৰিছে মই কৈছো মত ৰানা ধুনীয়াকৈ আহিলোঁ মন্দিৰতে অকণমান সেৱা কৰি কোৱাটাৰ কাষতেতো মন্দিৰটো লাগি আছে ইয়াতে অকণমান সেৱা কৰি ল'লোঁ তাৰপিছত আহিলোঁ আমি গাড়ীত বহিবলৈ কেম্পৰ ভিতৰে এখন গাড়ী ৰিজাৰ্ভ কৰা হৈছিলে ৰিজাৰ্ভ কৰিছিলোঁ কাৰণ বেগ কেইবাটাও আছে যে আৰু দুই তিনিখন গাড়ী বদলি কৰি থাকিব লাগে সেইকাৰণে এখন গাড়ীতে ৰিজাৰ্ভ কৰিলে अभी बहुत करता हूँ देख भैया नहीं আহি থাকোঁতে ইমান ধুনীয়াকৈ বহুত ডাঙৰ এটা হাতী দেখিছিলোঁ বহুত দিনৰ মূৰত দেখিছোঁ হাতী বহুত দিন হ'ল দেখাই নাই এনেকৈ ওচৰৰ পৰা কিন্তু পটককৈ মই মনত পৰিলে অকণমান বোলো ভিডিঅ' বনাই লওঁ আহি আমি যোৰাবাটত পালোহি যোৰাবাটত পালোহি হয় কিন্তু আমাৰ গাড়ীখন আছিলে নাইট ছুপাৰখন 5টা বজাত কিন্তু কিবা হ'ল হঠাতে কেঞ্চেল হ'ল মেছেজ দিলে যে কেঞ্চেল হ'ল বুলি তাৰপিছত আকৌ আমি বেলেগ এখন বাছত টিকেট কাটিব লগা হ'ল সেইখন আছিলে ৰাতি 8টা বজাত আমি পালোহি ইয়াত 3টামান বজাতে পালোহি কিন্তু বহুত দেৰি ৰখিব লগা হ'ল ইয়াতে যোৰাবাটতে মাথাটো বিষ হৈছে বুলি বগৰী খালোঁ খুব মাথাটো বিষাই আছিলে সেইটো কাৰণে বগৰী খালোঁ আৰু ইয়াতে ৰখি ৰখি যে আমনি লাগি গৈছিলে মানে একেবাৰে 3টা বজাৰ পৰা আৰু 8টা বজালৈকে ধেমালি নেকি তো সেইটো কাৰণে ইয়াতে অৰ্জুন ধাবাতে আমি ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ বাৰু এয়া আমি ধুনীয়াকৈ ভাত চাত খালোঁ ভাত খাই লৈ ৰাতি 8টা বজাত আহিছে নাইট ছুপাৰ আৰু এফালে আহিলে বাছখন बेटा उठा उठा আৰু এফালে ল'ৰাটো চাওকচোন নোহোৱে একেবাৰে সি বহি আহিছে ঘৰ কেতিয়া পাম আৰু এইখিনি যে আমি ডিব্ৰুগড় সোমালৈকে মানে এই একেবাৰে হাঁহ পাই আহিছে কৈছে ৰাতিপুৱালৈ এতিয়া মই নোহোঁ আৰু তাক ভনীয়েককো লগ কৰিব আছে আৰু ইমান ধুনীয়া পৰিৱেশ হৈ আছে জানেনে গাইজ একদম পথাৰবিলাকৰ মাজে মাজে কুঁৱলী পৰিছে ৰাস্তা ছাইডত নাই কিন্তু মাজে মাজে আছে কুঁৱলীখিনি ইমান ধুনীয়া লাগিছিলে তাকো অকণমান ভিডিঅ' বনাই থওঁ বোলো দেখিবলৈ ভাল লাগিব আৰু এয়া আমাৰ জেগাখিনি পাবলৈ হৈছে চাবুৱা ৰাতিপুৱাই বেলি ওলাবলৈ লৈছে এফালে আমি বাছৰ পৰা নামিলোঁ আৰু আমাৰ দেউজন আহিছিলে আমাক এইখিনি লৈ যাবলৈ বেছি দূৰ নহয় বাৰু মেইন ৰোডৰ পৰা যে 5 মিনিটমানেই ৰাস্তা তথাপি বেগখিনি আছে যে সেইকাৰণে নিবলৈ আহিলেই ধুনীয়াকৈ দেউজনে গাড়ীতে বেগকেইটা লৈ গ'ল আৰু আমি কিন্তু খোজকাঢ়ি গ'লোঁ
আহি পালোহি ঘৰ আৰু এইফালে চাওকচোন আমাৰ কুকুৰটোৱে আমাক ইয়াক খাবলৈ নিদিয়াকৈ ভিতৰত সোমাব নিদিয়ে আমাক ইয়াক কিবা এটা খাব দি ল'ব লাগে ইমান উৎপাত কৰিছে আৰু ইমান দিনৰ মূৰত আমাক দেখিছে যে কিমান যে ভাল পাইছে কুকুৰটোৱে আৰু প্ৰত্যেকবাৰ আমি ঘৰলৈ আহিলে এনেকুৱাই কয় একদম নিদিয়ে আমাক ভিতৰত সোমাবলৈ কিবা খাব দি ল'ব লাগে এইফালে আমাৰ চুনু বনা ইমান যে ভাল পাইছে চিকু আমি আহি গলো দেই দুদিনমান কাৰণে আমাৰ মনাজনী কি কৈছে আমাৰ মনাজনীয়ে এজনী আমাৰ মনাজনীয়ে কি কৈছে আমাৰ মনাজনীয়ে এইফালে ককায়েকে ভনীয়েকক একেবাৰে দাঙি লৈছে ইমান ভাল পাইছে চোৱাচোন ইমান যে ভাল পাইছে দিনভৰ খেলিব দুইটা গাইছ 6:30 বাজিলে ঘৰ আহি পাই গলো মোৰ ভাগৰ লাগিছে টোপনি খুটি একেবাৰে শুক্ৰবাৰ হৈ আছে যিমান চিলিকত আহিলেও টোপনি যে ভালকৈ নধৰে আৰু এইফালে আমি আহিব বুলি মাছ লৈ থৈছিলে ডাঙৰ মাছ লৈছিলে এইখিনি সৰু মাছখিনি বাৰু মই বাছি দিছোঁ কিন্তু চব দেউটো মানুহগৰাকীয়ে বনাইছে আমি আহিলোঁ ৰাতিপুৱা ধুনীয়াকৈ গা পা ধুই নাস্তা খাই অলপ দেৰি শুই ল'লোঁ তাৰপিছত দুপৰীয়া ভাতৰ কাৰণে তাই ৰেডি কৰিছে আৰু এইফালে মই অকণমান কিবা কিবি কাটি দিছোঁ এইফালে খাৰ বনাব জাতিলাওৰ লগত মাছৰ মাথা দি এইফালে সৰু মাছ ফ্ৰাই কৰি আছে এইফালে খাৰখিনি হৈছে আৰু মই এনেই অকণমান লৰাই দিছোঁ আৰু আপোনালোককো দেখাইছোঁ তাই কেনেকৈ খাৰ বনাইছে অকলে কিমান খাব হয় নাই ধুনীয়াকৈ আমি আহিবলৈ ইমানখিনি যা যোগাৰ কৰি থৈছে বেচেৰি খাৰখিনি ধুনীয়া আছে দেই আৰু হেৰি যে সিজিছে জাতিলাও ইফালে ভাত হ'ল আৰু খাবলৈ বহিছোঁ আমি মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব আৰু এটা নতুন ভিডিঅ'লৈ আপোনাৰ ওচৰলৈকে আকৌ আহিম আজিলৈ আহোঁ বাই বাই ধন্যবাদ আৰু ফেচবুক চেনেলটো ফ'ল' কৰি দিব আজিলৈ আহোঁ বাই বাই